গাইজ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কথাটো হৈছে ফ্ৰড। আমাৰ ভিডিঅ' বা বেলেগ ইউটিউবাৰৰ কিছুমান ভিডিঅ' লৈ ফ্ৰড কৰি আছে আৰু য'ত নেকি মানুহে ঠগি পেলাই পইচা দি আছে। আজি ভিডিঅ'টোত তাৰ কথা পাতিম, গতিকে পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই ভাস্কৰে। এতিয়া কথাটো হৈছে যে ঘটনাটো কি, যেতিয়া উপহাৰ কুপনৰ খেলবোৰ পতা হয় আমি ভিডিঅ' বনাওঁগৈ, আমাৰ নিজৰ মাধ্যমত দিয়া যায়। তাক ডাউনলোড কৰি কোনোবাই পৰ্টেলে লগোৱা অনুমতি ক'তোৱেই নাই আৰু সেইবিলাক ইলিগেল। সেই পৰ্টেলৰ কিছুমান ডুপ্লিকেট পৰ্টেল টাইপত খুলি পৰ্টেলৰ নিচিনাকৈ নিউজৰ নিচিনাকৈ ভিডিঅ' বনাই তেওঁলোকে আমাৰ ভিডিঅ'বোৰ ইউজ কৰিছে আৰু তাত নিজৰ তেখেতলোকৰ ফোন নাম্বাৰবোৰ দি পেলাই ডুপ্লিকেট টিকেট প্ৰিণ্ট কৰি ফটো কৰি দি দিছে, নতুবা অৰিজিনেল একেটা টিকেটেই চাৰ্কুলেট কৰি আছে। মানুহে ভুল হেৰি হৈ আছে। ঘটনাটো ধৰা পৰিলে কেনেকৈ? কালি মোলৈ ফোন আহিলে 4-5টামান ভিডিঅ' মানে ফোন। তো তেতিয়া তেখেতলোকে কৈছে যে আপোনাৰ খেলখন আজি আছে নেকি? মই বোলো ক'ত আছে খেল? মই বোলো তিতাবৰততো নাই খেল, 3 বছৰ আগতে হৈ যোৱা বা 2-2.5 বছৰ আগতে হোৱা। তো কেনেকৈ খেল হ'ব? তেতিয়া তেওঁলোকে ক'লে, আৰে মই ভিডিঅ' পাইছোঁ, আচলতে এটা পাৰ্টীয়ে ফেচবুকত বুষ্ট কৰাইছে সেই ঠাইডোখৰ মানুহক দেখুৱাবৰ কাৰণে, পইচা দি এডভাৰটাইজমেণ্ট কৰাইছে। আৰু তেনেস্থলত মই গম পাই গ'লোঁ আৰু পুলিচ থানালৈ গ'লোঁ। তাৰপিছত মই সেই যি স্ক্ৰীণত নাম্বাৰ দি আছে তাৰপিছত তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু মোৰ সন্দেহ হৈছিল তেওঁলোক যে অসমৰ নহয়, হিন্দু মুছলমান খ্ৰীষ্টিয়ান যোনেই নহওক কিয় অসমৰ নহয়। আৰু যেতিয়া মই অনুমান কৰিলোঁ তেতিয়া মই ক'বলৈ গ'লোঁ জয় মা কামাখ্যা। তেতিয়া তেওঁলোকে বেয়া মাত মাতি পেলাই গালি পাৰি কাটি দিলে, কাৰণ তেওঁলোকে নামৰ পৰিচয় দিছিল হিন্দু ধৰ্মীয় দাস উপাধিৰ এজন ব্যক্তিৰ। গতিকে চাই লওক। FIR দিবলৈ আহিলোঁ চাইবাৰ পুলিচ ষ্টেচন গুৱাহাটীত, ব্ৰাঞ্চ চাইবাৰ পুলিচ ষ্টেচন পাণবজাৰ। আৰু কথাটো হ'ল গোটেইবোৰ ক'ম, কিন্তু আগতে কথা পাতি আহি লওঁ ব'ল। তিতাবাৰীত হ'ব? হয়। তিতাবাৰী বুলি জেগাই নাই, তিতাবৰহে আছে। তিতাবাৰী যোৰহাটত তিতাবাৰী নাই, তিতাবৰ আছে। মই টিকেট ল'ম আকৌ, ল'ম বুলি ভাবিছোঁ, কিন্তু মোৰ ঘৰ তিতাবৰী। খেলটো তিতাবৰত নাই হোৱা। লোকেশ্যনখন দি আছে। হেল্ল' ভাই, হেল্ল', আপোনাৰ নামটো কি? অঁ, জয় মা কামাখ্যা বুলি কওকচোন। জয় মা কামাখ্যা বুলি কওকচোন। জয় মা কামাখ্যা আচলতে দেখিছেনে কেনেকৈ গম পায়? আচলতে কল ৰেকৰ্ডিঙো আছে, মই সেইটো আপোনালোকক শুনাবলৈ বিচৰা নাই। আকৌ কিমান শুনিব, তেওঁলোকক ধমকি দিছিলোঁ মই। আৰু এতিয়া কথাটো হৈছে যে এই যেতিয়া আমাৰ কোনোবা ক্ৰিয়েটৰে ভিডিঅ'বোৰ বনায় বেলেগ কোনো মাধ্যমত কেতিয়াও দিয়া নাযায়। যদি নিউজ চেনেলতো দেখিছে, সেইটো নিউজ চেনেলৰ মানুহক মাতা যায়, মাতে তেওঁলোকে মাতে যে আমাৰ এইটো অলপ প্ৰচাৰ কৰি দিব। নিউজ চেনেল হওক, ছেটেলাইট হওক, পৰ্টেল হওক, ইউটিউবাৰ হওক, সকলোকে মাতে। ইনষ্টাগ্ৰাম ক্ৰিয়েটৰ, ফেচবুক ক্ৰিয়েটৰ, সকলোকে মাতে। গতিকে আমাৰ মানুহখিনিয়ে ধৰক মোৰ ভিডিঅ' দেখাৰ লগে লগে কোনে দিছে, ক'ত পৰ্টেলত পাইছে নাই, পটাপট পইচা দি দিয়ে। আচলতে যেতিয়া মোলৈ কালি ফোন আহিলে মই তেতিয়া গম পাই গ'লোঁ, থানালৈ গ'লোঁ। থানাই ক'লে যে আপুনি যিহেতু ভুক্তভোগী নহয়, আপুনি এটা মানহানি গোচৰহে দিব পাৰে কোৰ্টত, আৰু ভুক্তভোগীয়ে গৈ পেলাই এইটো কেছটো দিব পাৰে থানাত। গতিকে আপোনালোকৰ কোনোবাই যদি কৰিছিলে তেতিয়া থানাত দিয়কগৈ। আৰু তেখেতলোকে কি কৰিছে, ডুপ্লিকেট টিকেট প্ৰিণ্ট কৰি দিছে। আৰু বহুতে কি কৰে, 10-20টা টিকেট কিনি লয়, অৰিজিনেল টিকেট, সেইকেইটাকে চাৰ্কুলেট কৰি থাকে। এতিয়া তেওঁলোকে টিকেট প্ৰিণ্ট কৰি ইমান ডাঙৰ গেম্বলিং হৈ আছে, চাওক। গতিকে আপোনালোকক অনুৰোধ জনাওঁ, ভিডিঅ'টো হোৱাটছএপে শ্বেয়াৰ কৰি দিয়ক যে এইটো এনেকুৱা কাম যাতে কোনেও নকৰে। আৰু যদি কোনোবা ভুক্তভোগী আছে থানাত এখন এজাহাৰ দিয়কগৈ। 100 টকা এটা গৈছে সেইটো ডাঙৰ কথা নহয়, 200 টকা এটা গৈছে সেইটো ডাঙৰ কথা নহয়, সেইটো আপোনালোকৰ 200 টকা এনেও আহি যাব। কিন্তু সেই 200 টকাকৈ কৈ তেওঁলোকে কোটিপতি হৈ আছে। গতিকে অনুৰোধ জনাম, এতিয়া কণ্টেক্ট কৰকগৈ। আৰু মেইন বস্তুটো হ'ল মোক কেনেকৈ হোৱাটছআপত দিছে, এজন ব্যক্তিয়ে মোলৈ পঠিয়াইছে। কেনেকৈ ফ্ৰডটো হ'ল মই আপোনালোকক দেখুৱাই দিছোঁ। চাওক, তেখেতৰ ঘৰ দেখিছেনে, নৱজ্যোতি। তেখেতৰ ঘৰেই তিতাবৰ, কিন্তু তেখেতেই গম নাপায়। ইয়াত লিখি দিছে তেওঁলোকৰ, দেখিছেনে এইবোৰ চব। দেখিছেনে মোৰ ঘৰৰ ওচৰৰ 11 কিলোমিটাৰ, ময়ে গম পোৱা নাই খেলৰ কথা। এইবিলাক ডুপ্লিকেট টিকেট, দেখিছেনে এইবোৰ ডুপ্লিকেট টিকেট। বৰঞ্চ QR ক'ড দিছে ডুপ্লিকেট টিকেট। অকল তেখেতেই নহয়, আৰু আছে ব্যক্তি, আৰু আছে এইগৰাকী ব্যক্তি যোনে দেখিছেনে এনেকুৱা ভিডিঅ', মোৰ ভিডিঅ'ৰ লিংকবোৰ পঠিয়াইছে। চাওক, দেখিছে। আৰু এই খেলখন শিৱ মন্দিৰৰ নামত হোৱাই নাছিলে, ব্লাড ডোনেশ্যনৰ নামতহে হৈছিলে। আৰু আহিবলৈ বাধ্য হৈ গ'লোঁ ইয়াত, আৰু গোটেই ডিটেইলছটো দি দিছোঁ। চাওক, গোটেই বস্তুবোৰ দি দিছোঁ। ইভেন এইটো এখেতলোকৰ গোটেই QR ক'ড দি দিছোঁ, কোনে কেনেকৈ ফ্ৰড কৰিছে, তেওঁলোকৰ লিংক দি দিছোঁ, মুঠতে চব দি দিছোঁ। দেখিছে কেনেকৈ তেওঁলোকে মানে ঠাই চিন নাপায়, একো নাজানে, কিন্তু কেনেকৈ কাম কৰি আছে। গতিকে বেলেগ একো নকওঁ, এটা স্কেম।
সাংঘাতিক স্কেম। এইটো আছিল আজিৰ ভিডিঅ'। আশা কৰিলোঁ ভাল পালে। ধন্যবাদ। জয় আই অসম। বাই বাই। এৰিছোঁ। শ্বেয়াৰ কৰি দিয়ক।